ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে বায়োলজি নোটছ বহুতখিনি লিখি ল'লা এপ্ৰিল মাহৰ লেসন প্লেনলৈকে যিখিনি আমাৰ আছিলে সেইখিনি ইতিমধ্যে তোমালোকক দিয়া হৈছে আৰু তোমালোকে লিখি লৈছা আৰু সেইদিনাখন মই এটা তোমালোকক লিংক দিছিলোঁ তাত ভিডিঅ'খিনিও চাবলৈ পাইছা এতিয়া আজি মই তোমালোকক উদ্ভিদৰ পৰিবহনৰ এটা অংশ অলপ বুজাবলৈ চেষ্টা কৰিম তোমালোকে নোটছখিনি লিখি আৰু ভিডিঅ'খিনি চাই এটা কথা নিশ্চয় গম পাইছা যে উদ্ভিদৰ দেহত পৰিবহন দুই ধৰণে হয় এবিধ হৈছে জাইলেমৰ সহায়ত আৰু আনবিধ হৈছে ফ্লোয়েমৰ সহায়ত জাইলেমৰ সহায়ত কেনেকৈ হয় যে মাটিত থকা পানী শিপাৰ সহায়ত তাৰ পিছত উদ্ভিদৰ দেহত থকা জাইলেমৰ সহায়ত ঊৰ্ধ্বমুখী দিশত গতি কৰে আৰু গছৰ পাতলৈকে যায় আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় এসেন্ট অফ শেপ বুলি কোৱা হয় ৰসাৰোহণ প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে আনহাতে এই পানীখিনি যেতিয়া জাইলেমৰ সহায়ত গছৰ পাতলৈ যায় ইয়ালৈ তাৰ পিছত সূৰ্যৰ পোহৰ আৰু কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পোহৰৰ সহায়ত ইয়াত এটা প্ৰক্ৰিয়া হয় আৰু সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ এইখিনি একেবাৰে বেসিক কনসেপ্ট তোমালোকে অলৰেডি এইখিনি জানাই এতিয়া এই প্ৰক্ৰিয়াটোৰ হোৱাৰ পিছত উদ্ভিদৰ পাতত কি তৈয়াৰ হয় বাৰু শৰ্কৰা তৈয়াৰ হয় সুগাৰ ঠিক আছে শৰ্কৰা উৎপন্ন হয় শৰ্কৰাৰ আকৌ বিভিন্ন ভাগবোৰ আছে তোমালোকে যেতিয়া পাচন প্ৰক্ৰিয়াটো পঢ়িছিলা তাত তোমালোকে পাইছিলা যে মনোসেকেৰাইড ডাইসেকেৰাইড পলিসেকেৰাইড মনত পৰিছেনে অলপ সেইখিনি বুজাইছিলোঁ যে গ্লুকোজটো আটাইতকৈ সৰু গ্লুকোজ দুটা লগ লাগি পেলাই কি হয় তাৰপিছত এনেকৈ গ্লুকোজবোৰ লগ লাগি পেলাই মানে এক শৰ্কৰাবোৰ লগ লাগি এনেকৈ বহু শৰ্কৰা গঠন হয় দুটা এক শৰ্কৰা লগ লাগিলে ডি শৰ্কৰা বা ডাইসেকেৰাইড গঠন হয় এই কথাখিনি তোমালোকে পাচন প্ৰক্ৰিয়া পঢ়াওঁতে তোমালোকক কোৱা হৈছিলে এতিয়া চোৱা যেতিয়া সালোক সংশ্লেষণ হয় উদ্ভিদৰ পাতত শৰ্কৰা উৎপন্ন হয় আৰু সেই শৰ্কৰাবিধ কি হিচাপে উৎপন্ন হয় বাৰু কি হিচাপে উৎপন্ন হয় গ্লুকোজ হিচাপে উৎপন্ন হয় ঠিক আছে কিন্তু গ্লুকোজ হৈছে ভেৰি ৰিয়েক্টিভ সি যিকোনো বস্তুৰ লগত সোনকালে ৰিয়েকশ্যন কৰিব পাৰে আৰু সেই কাৰণে গ্লুকোজ হিচাপে উৎপন্ন হ'লেও ই কিন্তু গ্লুকোজ হিচাপে পৰিবাহিত নহয় ই পৰিবহন হয় সুক্ৰোজ হিচাপেহে সুক্ৰোজটো কি এবিধ ডি শৰ্কৰা আৰু ই পানীত দ্ৰৱীভূত হ'ব পাৰে আৰু লগতে ই ৰিয়েক্টিভো নহয় গতিকে ই যেতিয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয় গ্লুকোজ উৎপন্ন কৰিলে সেই গ্লুকোজখিনি প্ৰথমতে কিহলৈ ৰূপান্তৰিত হ'ব সুক্ৰোজলৈ ৰূপান্তৰিত হ'ব আৰু সুক্ৰোজলৈ ৰূপান্তৰিত হোৱাৰ পিছত ই কি হ'ব উদ্ভিদৰ দেহত থকা আন এবিধ কলা ফ্লোয়েম কলাৰ সহায়ত ই দেখিছানে এই কাৰ্চিনবোৰ দি পেলাই দেখুওৱা হৈছে উদ্ভিদৰ বিভিন্ন অংশলৈকে যাব ই ডাললৈকেও আহিব ফল থাকিলে ফললৈকে আহিব শিপালৈকে আহিব এনেকৈ বিভিন্ন দিশত এই সুক্ৰোজবোৰ গতি কৰিব আৰু য'ত ইয়াৰ ব্যৱহাৰ হয় বিভিন্ন কামত তালৈকে সি গতি কৰিব আৰু এই গতি কৰোঁতে কোনবিধ কলাৰ সহায়ত গতি কৰিব ফ্লোয়েম কলাৰ সহায়ত গতি কৰিব আৰু এই পদ্ধতিটো কোৱা হয় খাদ্য স্থানান্তৰণ বা খাদ্য সংক্ৰমণ বা ইংলিছত কোৱা হয় ট্ৰান্সলোকেশ্যন অফ ফুড ঠিক আছে মনত পৰিছেনে নোটছখিনিত লিখা কথাখিনি এতিয়া আজি এই ভিডিঅ'টোত মই বিশেষকৈ ট্ৰান্সলোকেশ্যন অফ ফুড অৰ্থাৎ ফ্লোয়েমে কিদৰে খাদ্যৰ পৰিবহন কৰে সেই বিষয়েহে ক'বলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে মন দি যাবা প্ৰথমতে আমি ফ্লোয়েম কলানো কেনেকুৱা আছিলে অলপমান মনত পেলাই লওঁ এইকাৰণে কাৰণ 9ত তোমালোকে ইতিমধ্যে পাইছা ফ্লোয়েমবোৰ হৈছে নলিকা সদৃশ কিছুমান অংশ ঠিক আছে আৰু এই নলিকা সদৃশ অংশবোৰ এইবোৰ নলীৰ নিচিনা এটাৰ পৰা আনটো সজ্জিত হৈ থাকে চিফ টিউব আৰু ইয়াত যিখন কুকবেৰ তাত কিছুমান সৰু সৰু ছিদ্ৰ দেখিবলৈ পোৱা যায় চালনীখনত যেনেকৈ ছিদ্ৰবোৰ থাকে
তেনেকৈ ইয়াৰ কোষবেৰখনতো এটা কোষৰ পৰা আনটো কোষৰ মাজৰ যিখন কোষবেৰ তাত ছিদ্ৰ কিছুমান গঠন হয় আৰু সেইখনক কি কয় ছিদ্ৰবোৰক কি কয় চিফ প্লেট বুলি কোৱা হয় চালনী এতিয়া সেই ছিদ্ৰবোৰৰ মাজেৰে এটা কোষৰ পৰা খাদ্য এইদৰে পাৰ হৈ যাব পাৰে আৰু এই চিফ টিউবটোত তোমালোকে দেখিছাই যে ইয়াত কোষ কেন্দ্ৰ নাই আৰু ফ্লোয়েমৰ ওচৰে পাজৰে কি থাকে সংগী কোষবোৰ থাকে মনত পৰিছে গতিকে এইটো এটা সংগী কোষ এই নলিকাটোৰ কাষতে এই সংগী কোষটো আছে এইটো সেই নলিকাটো আৰু তাৰ লগতে কি আছে এইটো সংগী কোষ আৰু সংগী কোষত কি থাকে নিউক্লিয়াছ থাকে অৰ্থাৎ কোষ কেন্দ্ৰ থাকে গতিকে এইখিনি মনত পৰিছে নিশ্চয় এতিয়া আমি চাওঁ নেক্সট কি আছে এতিয়া চোৱা এই ছবিটো এইটো ছবিৰ সহায়ত আমি ফ্লোয়েমৰ সহায়ত কিদৰে খাদ্য সংক্ৰমণ ঘটে সেই বিষয়ে চাবলৈ চেষ্টা কৰোঁ এতিয়া চোৱা এইখিনি এই নলিকাডাল হৈছে ফ্লোয়েমৰ নলিকা এইডাল মাজত এই চালনীৰ দৰে ছিদ্ৰবোৰ আছে দেখিছা ইতিমধ্যে যিখিনি দেখি আহিছা তোমালোকে এইটো হৈছে সংগী কোষ এতিয়া এইটো হৈছে পাতৰ এটা অংশ ঠিক আছে লিফ চেল দেখিছা পাতৰ কোষ এটা ইয়াতে কি উৎপন্ন হ'ল শৰ্কৰা উৎপন্ন হ'ল আৰু তাক সুক্ৰোজলৈকে ৰূপান্তৰিত হ'ল এইখিনি কিয় হ'ল কিয় হ'বলগীয়া হ'ল গ্লুকোজ হিচাপে কিয় পৰিবাহিত নহয় এইখিনি ইতিমধ্যে গম পালা সুক্ৰোজ হ'ল ঠিক আছে এতিয়া এই সুক্ৰোজবোৰ লাহে লাহে ইয়াত জমা হ'বলৈ আৰম্ভ হ'ব ঠিক আছে এই সুক্ৰোজবোৰ ইয়াতে এনেকৈ জমা হ'বলৈ আৰম্ভ কৰিব জমা হোৱাৰ পিছত ই সংগী কোষলৈ আহিব আৰু এই প্ৰক্ৰিয়াটোত এটিপিৰ প্ৰয়োজন হয় এই পৰিবহণটোত এটিপিৰ প্ৰয়োজন হয় কোনটো পৰিবহণত যে যেতিয়া পাতত থকা সুক্ৰোজবোৰ তাত জমা হ'ল আৰু সুক্ৰোজবোৰ যেতিয়া সংগী কোষলৈ পৰিবাহিত হ'ল সেই প্ৰক্ৰিয়াটোত শক্তিৰ প্ৰয়োজন হয় এটিপিৰ প্ৰয়োজন হয় ঠিক আছে এতিয়া ইয়াত আমি দুটা শব্দ তোমালোকে দেখিছা সেই দুটা শব্দ তোমালোকে চোৱাচোন সেই দুটা শব্দ হৈছে এক নম্বৰটো হৈছে সোৰ্স আৰু এইটো হৈছে সিঙ্ক এই দুটা প্ৰথমতে আমি বুজি পাব লাগিব সোৰ্স আৰু সিঙ্কনো কি হয় প্ৰক্ৰিয়াটো বুজাৰ আগতে আমি প্ৰথমতে সেইটো বুজি লওঁ সোৰ্স এণ্ড সিঙ্ক সোৰ্স হৈছে য'ত খাদ্যটো উৎপন্ন হ'ল য'ৰ পৰা আহিব অৰ্থাৎ য'ত উৎপন্ন হ'ল য'ত জমা হৈ আছে য'ৰ পৰা বাকী কোষবোৰে পাব সেই অংশটোক উদ্ভিদজোপাৰ কি বুলি কোৱা হয় সোৰ্স বুলি কোৱা হয় এণ্ড অবভিয়াছলি উদ্ভিদ এজোপাত সুক্ৰোজৰ সোৰ্স কি হয় লিফ গছৰ পাত হয় কাৰণ পাততহে সালোক সংশ্লেষণ হয় গতিকে যিকোনো উদ্ভিদৰ ক্ষেত্ৰতেই যদি তোমালোকক সোধা হয় যে সোৰ্স হোৱাট উইল বি দ্য সোৰ্স ইন ফৰ গ্লুক'জ ইন আ প্লেণ্ট অৰ ফৰ কাৰ্বহাইড্ৰেট ইন আ প্লেণ্ট তেতিয়া এনচাৰটো হ'ব কি লিফ গছৰ পাত য'ত সুক্ৰোজৰ উৎপন্ন হয় আৰু য'ত সুক্ৰোজ জমা হৈ থাকে ঠিক আছে গতিকে সোৰ্স মানে কি য'ত খাদ্যখিনি উৎপন্ন হ'ল য'ত খাদ্যখিনি জমা হৈ আছে আৰু য'ৰ পৰা বাকী কোষবোৰে পাব সেই ঠাইখিনিক সোৰ্স বুলি কোৱা হয় ঠিক আছে কিন্তু যেতিয়া সোৰ্সত জমা হ'ল সোৰ্সত উৎপন্ন হ'ল তাৰ পৰা অবভিয়াছলি বেলেগ বেলেগ ঠাইলৈ যাব লাগিব যেনেকৈ ধৰা গছৰ শিপা হ'ব পাৰে গছৰ ডাল হ'ব পাৰে গছৰ ষ্টেম হ'ব পাৰে তেনেকৈ তোমাৰ মাটিৰ তলত থকা শিপা হ'ব পাৰে তেনেকৈ তোমাৰ মাটিৰ তলত থকা আলুজাতীয় কাণ্ডবোৰ হ'ব পাৰে যিকোনো ঠাইলৈ সি যেতিয়া যাব য'ত গৈ সি জমা হ'ব তাক কি বুলি কোৱা হয় সিঙ্ক বুলি কোৱা হয় সিঙ্কটো সোৰ্সটো সদায় পাতে হ'ল কিন্তু সিঙ্কটো বেলেগ বেলেগ হ'ব পাৰে সিঙ্কটো চুগাৰ কেন কুঁহিয়াৰৰ ক্ষেত্ৰত সিঙ্কটো কি হ'ব কাগজডাল হ'ব তেনেকৈ বিটৰুটৰ ক্ষেত্ৰত সিঙ্ক কি হ'ব মাটিৰ তলত থকা শিপা হ'ব টিউবাৰবোৰৰ ক্ষেত্ৰত মাটিৰ তলত থকা কাণ্ডবোৰ যিটো আলু নিচিনা কাণ্ড সেইবোৰ হ'ব গতিকে সিঙ্ক মে বি ডিফাৰেণ্ট কিন্তু সোৰ্স কি গছৰ পাতখিলাই হৈছে সোৰ্স য'ত গ্লুকোজ উৎপন্ন হয় আৰু গ্লুকোজটো মানে সুক্ৰোজলৈ কনভাৰ্ট হয় অৰ্থাৎ য'ত মানে শৰ্কৰাখিনি আমি পাম সেইটো হৈছে সোৰ্স আৰু য'লৈকে যাব সেইটো হৈছে সিঙ্ক য'ত তাৰ ব্যৱহাৰ হ'ব সেইটো হৈছে সিঙ্ক এতিয়া এই সোৰ্স টু সিঙ্ক এইটো হৈছে সোৰ্স এণ্ড দিছ ইজ সিঙ্ক সোৰ্স টু সিঙ্ক যাব কাৰ সহায়ত এতিয়া যাব এই ফ্লোয়েমৰ সহায়ত ঠিক আছে গতিকে
এই পৰিবহণ যিটো ফ্লোএমৰ সহায়ত হয় সেইটো হৈছে আমাৰ খাদ্য সংক্ৰমণ পদ্ধতিটো হৈছে ফ্লোএমৰ সহায়ত হয় আৰু সোৰ্স আৰু সিংকটো সকলোৱে বুজি পাইছানে আশা কৰোঁ বুজি পাইছা এতিয়া আমি প্ৰক্ৰিয়াটো বুজিবলৈ চেষ্টা কৰোঁ এইটো ছবিতে চাওঁ এতিয়া চাবা সোৰ্সত সুক্ৰোজটো হ'ল হোৱাৰ পিছত ই কম্পেনিয়ন সেল অৰ্থাৎ সংগী কোষলৈকে আহিল ঠিক আছে এতিয়া চোৱা তোমালোকে অতিসাৰী দ্ৰব্য অল্পসাৰী দ্ৰব্য সমসাৰী দ্ৰব্য এইখিনি তোমালোকে পাইছিলা এতিয়া পানীৰ অণু য'ত কম থাকে তালৈকে পানীৰ অণু আহিব য'ত পানীৰ অণু বেছি থাকে ঠিক আছে এতিয়া চোৱা ইয়াতে সুক্ৰোজখিনি আহি জমা হ'ল তাৰ পিছত ইয়াত ই ফ্লোএমলৈ সংগী কোষৰ পৰা ফ্লোএমলৈকে আহিব আৰু এইটোত এটিপি এই প্ৰক্ৰিয়াটোত এটিপিৰ প্ৰয়োজন হয় ঠিক আছে সংগী কোষৰ পৰা ফ্লোএমলৈ আহিল এতিয়া ধৰি লৈছোঁ যে এই কোষটো চোৱাচোন ইয়াতেতো কোনো ধৰণৰ মানে ইয়াত বেছিকৈ আমি সুক্ৰোজ দেখা পোৱা নাই ধৰি লৈছোঁ যে এইটো কোষলৈকে গৈছে কোনটো কোষলৈকে বেছিকৈ যাব কোনটো কোষলৈকে যাব য'ত সুক্ৰোজ নাথাকে এতিয়া ইয়ালৈ সুক্ৰোজবোৰ আহিল ঠিক আছে সুক্ৰোজবোৰ আহি ইয়াত সুক্ৰোজৰ গাঢ়তাটো বাঢ়ি গ'ল ঠিক আছে ইয়াৰ গাঢ়তাটো বাঢ়ি গ'ল এতিয়া যেহেতু ইয়াত গাঢ়তা বাঢ়ি গ'ল কিহৰ বাঢ়ি গ'ল সুক্ৰোজৰ গাঢ়তাটো বাঢ়ি গ'ল অৰ্থাৎ ইয়াত কি হ'ব এতিয়া এইটো এটা কি হৈ যাব দ্ৰৱটো কি হৈ যাব এতিয়া কি হ'ব অতিসাৰী দ্ৰব্য হৈ যাব গতিকে ইয়ালৈ পানী সোমাব ক'ৰ পৰা পানী সোমাব ইয়াৰ ওচৰত যিবোৰ কোষ আছে তাৰ পৰা পানী সোমাব কাৰণ ইয়াতে কি হৈ গ'ল সুক্ৰোজৰ গাঢ়তাটো বাঢ়ি গ'ল গতিকে ইয়াত কাষৰ যিটো কোষ আছে কাষৰ কোষবোৰৰ পৰা সাৰাউণ্ডিঙত থকা কোষবোৰৰ পৰা ইয়ালৈ পানী গতি কৰিব আৰু সেইখিনি কেনেকৈ গতি কৰিব অতিসাৰী দ্ৰব্য তাৰপিছত অল্পসাৰী দ্ৰব্য সমসাৰী দ্ৰব্য মনত পেলোৱাচোন সেইখিনি অলপ এতিয়া ইয়াতে যিহেতু সুক্ৰোজৰ পৰিমাণ বাঢ়ি গ'ল ইয়াৰ কাষৰ পৰা ইয়াত পানী সোমাব এতিয়া কাষত কি আছে জাইলেমৰ কলাবোৰ আছে জাইলেমৰ কোষবোৰ আছে গতিকে ইয়াৰ পৰা ইয়াত জাইলেমৰ পৰা ইয়াত পানী সোমাব এইখিনি জাইলেম আৰু এইখিনি ফ্লোএম জাইলেমৰ পৰা ইয়াত পানী সোমাব ঠিক আছে গতিকে ইয়াতে তোমাৰ এটা চাপৰ উৎপন্ন হ'ব নাই এতিয়া সুক্ৰোজো আহিছিলে পানীও সোমালে এতিয়া এই কোষটোত এটা চাপটো বাঢ়ি গ'ল তাত ঠিক আছে চাপটো বাঢ়ি গ'ল চাপটো বাঢ়ি যোৱাৰ পিছত এতিয়া অবভিয়াছলি ই নেক্সট কোষটোলৈ যাব যিটো কোষত কি নাই মানে চাপটো সেই কোষটোৰ তুলনাত কম আৰু কেনেকৈ আহিব এই মাজত থকা চালনীখনত থকা ছিদ্ৰবোৰৰ মাজেৰে আহিব ঠিক আছে এতিয়া এই কোষটোত ধৰি লৈছোঁ যে এই কোষটোত ইয়াৰ তুলনাত চাপ কম সুক্ৰোজৰ পানীৰ যিটো চাপ ইয়াত পৰিছে সেইটো ইয়াত কম গতিকে ই ইয়ালৈ গতি কৰিব ঠিক তেনেকৈ এইটোত কম ইয়ালৈ গতি কৰিব পাৰে আৰু যদি কাষত আছে কাষলৈ গতি কৰিব পাৰে ঠিক আছে গতিকে এতিয়া চোৱা এনেকৈ তেতিয়া এইটোত যেতিয়া আহি পাব ইয়াত কি হ'ব আকৌ চাপটো বাঢ়ি যাব তেতিয়া আকৌ নেক্সট কোষটোলৈ আহিব এনেকৈ সি বিভিন্ন দিশত গতি কৰিব যিটো কোষতে চাপ বেছি হয় আৰু সি যিটো কোষৰ তাৰ আশে পাশে থকা যিটো ফ্লোএমৰ কলাৰ কোষত যিটো চাপ কম থাকিব তালৈকে সি গতি কৰিব ঠিক আছে এতিয়া এই গতি কৰি কৰি ধৰি লোৱা যে ই এটা সময়ত সিংকলৈকে আহি পালে সিংক অংগটোলৈকে আহি পালে কৈছোঁ অলৰেডি সিংক মানে কি শিপা হ'ব পাৰে কাণ্ড হ'ব পাৰে ফল হ'ব পাৰে য'ত ইয়াৰ খাদ্যখিনি জমা হ'ব আৰু খাদ্যটো তাত ব্যৱহাৰ হ'ব এতিয়া যেতিয়া আহি পাব তেতিয়া ফ্লোএমৰ পৰা সি ওলাই আহি সিংকলৈ গতি কৰিব ফ্লোএমৰ পৰা ওলাই আহি যেতিয়া সি এই সিংকটো ইয়াত যিটো ছবি দিয়া আছে তাত শিপাৰ এটা ছবি দিয়া আছে শিপাৰ কোষৰ কথা কোৱা হৈছে গতিকে সিংকটো ফলো হ'ব পাৰে সিংকটো কি হ'ব পাৰে কুঁহিয়াৰৰ ক্ষেত্ৰত কাগজডাল হ'ব পাৰে এনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত সিংকটো বেলেগ বেলেগ হ'ব পাৰে এতিয়া যেতিয়া ফ্লোএমৰ এই কোষবোৰৰ মাজেৰে ই ঘূৰি ঘূৰি আহি পেলাই এটা সময়ত ই কি পাই গ'ল সিংক য'ত তাৰ ব্যৱহাৰ হ'ব অৰ্থাৎ য'ত খাদ্যখিনি যাব লাগিব সেই অংশখিনি আহি পালে তেতিয়া সি ফ্লোএমৰ পৰা ওলাই আহি সেই অংশলৈ গতি কৰিব ঠিক আছে গতি কৰোঁতেও ইয়াত কি লাগিব এটিপিৰ প্ৰয়োজন হ'ব এটিপি গতিকে আগতেও পাইছিলোঁ ইয়াতো এটিপিৰ প্ৰয়োজন হয় ইয়াতো এটিপিৰ প্ৰয়োজন হয় এতিয়া কি হ'ব চোৱা এই কোষটোত যেতিয়া সুক্ৰোজখিনি আহি পালে ই এতিয়া সুক্ৰোজ হিচাপে নাথাকে ই জমা কি হিচাপে হয়
ষ্টাৰ্চ হিচাপে জমা হয় ঠিক আছে গতিকে চোৱা উৎপন্ন হৈছিলে গ্লুক'জ হিচাপে পৰিবাহিত হ'ল সুক্ৰোজ হিচাপে আৰু এতিয়া যেতিয়া জমা হ'ব তেতিয়া সি কি হিচাপে জমা হ'ব সি ষ্টাৰ্চ হিচাপে জমা হ'ব আৰু ষ্টাৰ্চবোৰ কি পানীত দ্ৰৱণীয় নহয় গতিকে সি দানা আকাৰে ইয়াত জমা হৈ যাব ঠিক আছে এতিয়া যেতিয়া দানা আকাৰে ইয়াত জমা হৈ গ'ল তেতিয়া ইয়াত ই সংৰক্ষিত হৈ থাকিব বুজি পাইছানে এতিয়া ই ষ্টাৰ্চ হিচাপে এই চিংবোৰত জমা হৈ থাকিল সৰি এতিয়া এই পানীখিনি যিখিনি ফ্লোয়েমত সুক্ৰজৰ লগত আছিলে সেই পানীখিনি আকৌ কলৈ ঘূৰি যাব জাইলেমলৈকে ঘূৰি যাব কাৰণ ইয়াত পানীৰ পৰিমাণটো বাঢ়ি গ'ল আৰু সুক্ৰজখিনি ওলাই গ'ল ঠিক আছে পানীখিনি এতিয়া এই জাইলেমলৈকে গতি কৰিব বুজি পাইছানে বাৰু তোমালোকে আৰু এইদৰে ফ্লোয়েমৰ সহায়ত খাদ্যৰ পৰিবহণ হয় উৎপন্ন হয় এতিয়া প্ৰশ্ন কেইটামান আকৌ তোমালোকে ৰিৱাইণ্ড কৰি চোৱাচোন যে সোৰ্স কি য'ত পাতখিলা পাতবোৰ য'ত খাদ্যটো উৎপন্ন হয় কি হিচাপে উৎপন্ন হয় গ্লুকোজ হিচাপে তাৰপিছত এইটো কিহলৈ ৰূপান্তৰিত হয় সুক্ৰজলৈকে তাৰপিছত পৰিবহণ হয় কাৰ সহায়ত ফ্লোয়েমৰ সহায়ত ঠিক আছে তাৰপিছত পৰিবহণ হওঁতে সুক্ৰজে পৰিবাহিত হয় আৰু তাৰপিছত সি কলৈ যায় য'ত সি জমা হ'ব সেইটোক কোৱা হয় সিংক বুলি আৰু তাত জমা হওঁতে কি হিচাপে থাকিব ষ্টাৰ্চ হিচাপে জমা হ'ব বুজি পাইছা এতিয়া শেষত যদি ইয়াৰ পৰা সুক্ৰজটো ওলাই গুচি গ'ল সুক্ৰজটো ওলাই যেতিয়া গুচি গ'ল ইয়াৰ পৰা তেতিয়া এই পানীখিনি আকৌ ইয়ালৈ ঘূৰি যাব এইটোৱে হৈছে খাদ্য সংক্ৰমণ পদ্ধতি আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া তোমালোকে এবাৰ বুজিবলৈ চেষ্টা কৰা আৰু নোটছটো আকৌ এবাৰ পঢ়ি চোৱা